আজি মানে মোৰ ঘৰত দুটা অৰ্ডাৰ আছে, আপোনাৰ নেপিয়াৰৰ অৰ্ডাৰ আছে আৰু নেপিয়াৰৰ অৰ্ডাৰ পালোঁ আৰু নেপিয়াৰ নিবৰ কাৰণে আহি আছে দুজন যুৱক আহি আছে আৰু তেখেতলোকৰ কাৰণে মই এতিয়া নেপিয়াৰ মানে প্ৰিপেৰেশ্যন কৰি আছোঁ। নেপিয়াৰ এতিয়া কাটিম। নেপিয়াৰ তেখেতলোকে নিজৰ ঘৰত সঁচ ৰুবৰ কাৰণে নিব আৰু সেই অৰ্ডাৰ পোৱাৰ কাৰণে তেখেতলোকে আৰু 1 ঘণ্টাৰ পিছত পাবহি চাগে আৰু সেইকাৰণে মই এতিয়া মানে ইয়াৰ পৰা কাটি পিচিং কৰি কিনি ৰেডি কৰিব আহিছোঁ আৰু আপোনালোককো দেখাইছোঁ, জনাইছোঁ। আৰু আপোনালোকেও যদি ল'ব বিচাৰে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত দিয়া নম্বৰ মোক কণ্টেক্ট কৰি কিনে আপোনালোকে ল'ব পাৰিব। আৰু যিহেতু নেপিয়াৰ চক এইখিনি একদম ধুনীয়া হৈ আছে, ওখ ওখ হৈ গৈছে, দেখিছেনে? এইফালে চাইজ ধুনীয়া হৈ আছে আৰু ইয়াৰ যিটো গাঁঠি হয় এইবিলাক দেখিছে, এইখিনি অলপ কোমলীয়া হয়, এইখিনি নাকাটো। মই এতিয়া বুঢ়া গছ কাটিম, এইখিনি অলপ কাটিলোৱেই, এইখিনি অলৰেডি মই কাটি ৰাখিছোঁ। আৰু এইজোপা কাটিম, দেখিছেনে? এইজোপা আপোনাৰ মানুহ সোমাব নোৱাৰা হৈ গৈছে। নেপিয়াৰখিনি মই আপোনালোকক দেখাইছিলোঁ, এই 6 মাহ নহয় চাগে, এই ফেব্ৰুৱাৰী নে মাৰ্চ মাহত ৰুইছিলোঁ আৰু চাওক এতিয়া মই সোমাব পৰা নাই মই নিজে ইয়াত। আৰু এইজোপাহেঁত মানে ৰুবলৈ নিম, এইজোপাহেঁত দেখিছে? ইয়াৰ গাঁঠিটোহেঁত চব কিমান বুঢ়া হৈ গ'ল আৰু এইকেইটা গাঁঠি আপোনাৰ পোখা মাৰিবই, কোনো কথাই নাই, মানে বাচিবই আৰু প্ৰত্যেকটো কাটিঙে বাচিব। তো এনেকুৱা বিলাকে মই কাটি এতিয়া ৰেডি কৰিম। তেখেতলোকক লাগে 100টা কাটিং লাগে বুলি কৈছে, 100টা। তাতকৈ কেইটামান যদি বেছি ওলায় সেইকেইটাও দি দিম। এতিয়া কিমান কি ওলায় সেইটো কাটিব লাগিব। তো ইয়াতে আৰু আছে, দেখিছে আপোনালোকে, এইখিনি মোৰ নেপিয়াৰ বাগান হয়, নেপিয়াৰ গাৰ্ডেন হয়। তো এইখিনিতে মই এইখিনি ওপৰতে ভিত্তি কৰি মানে নিৰ্ভৰ কৰি আৰু মই সেই ছাগলীকেইটা পালন কৰি আছোঁ। লগতে নিম গছ আছে, নিম গছ কাটি কিনি খুৱাই আছোঁ, পাত কাটি কিনি খুৱাওঁ। আৰু এতিয়া নেপিয়াৰ কাটিবলৈ আহোঁতে মই যিখন জপনাখন খুলি থৈ অহাৰ কাৰণে এই ছাগলীকেইটা দেখিছেনে? গোটেই কাটি থোৱা নেপিয়াৰখিনি খাবলৈ আহি গ'ল এইকেইটা। এইফালে হেৰি নগা টেঙা গছটো মানে গা গছটোৱে খাই দিছে, মাৰি দিব এতিয়া গছজোপা। দেখিছেনে? গছ চব মাৰি দিব, মানে গোটেই ছাল তাল চব খাই দিয়ে। এবাৰ গোটেই ছালটো ৰাউণ্ডটো খাই দিয়াৰ পিছত নগা টেঙাজোপা মৰি যায়। মই এনেকৈ কেইবাজোপাও মাৰিলে। এতিয়া মই ইয়াক কাটিম, পিচকৈ কাটিম, দুটা গাঁঠি, দেখিছেনে? এইটো এটা গাঁঠি, এইটো এটা গাঁঠি, ইমানত কাটিম। এনেকৈ কাঠ এডোখৰ তলত পাৰি ল'ব লাগিব কাটোতে। দুটা গাঁঠি দেখিছে, এটা গাঁঠি পুতি এনেকৈ ৰুই দিব। ইয়াৰ পৰাও এই তলৰ গাঁঠিটোৰ পৰা পোখা ওলাব, এইটোৰ পৰা পোখা ওলাব। আৰু এতিয়া যিহেতু বাৰিষা দিন, এটাও নমৰে, গোটেইখিনি বাচি যাব। তো এতিয়া ৰেডি কৰোঁ আৰু